আসসালামু আলাইকুম এভৰিৱান। মই জাষ্ট আসৰ নামাজ পঢ়ি আহিলোঁ, ভাবিলোঁ দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আমি যদি চাওঁ তেন্তে আমাৰ সমাজত এনে কিমান সংখ্যক ব্যক্তি আছে যিসকলে চৰকাৰ কৰা নাই বা গৰীবক খানা খুওৱা নাই, বেমাৰীক খবৰ ল'বলৈ যোৱা নাই। অভিয়াছলি আমাৰ ছ'চাইটিত বহুত মানুহ আছে যিসকলে এইসমূহ ভাল কাম কৰি আছে, কিন্তু তাৰ পৰিৱৰ্তে যদি আমি চাওঁ তেন্তে কিমান সংখ্যক ব্যক্তি আছে যিসকলে নামাজৰ ইস্তেমাল কৰিছে। ইফ ইউ কেন চি আমাৰ ছ'চাইটিত 80 to 90% মানুহে নামাজৰ ইস্তেমাল কৰে। তো কথাটো তেনেকুৱা নহয়। নামাজ ইছলামৰ 5টা পিলাৰ্ছৰ ভিতৰত এটা পিলাৰ্ছ হয়, আৰু ই এটা কেৱল ইবাদত নহয়, ই আল্লাহৰ লগত আমাৰ যোগাযোগৰ এটা মাধ্যম হয়। আল্লাহে কৈছে নামাজে মানুহক অশ্লীলতা আৰু অন্যায়ৰ পৰা বচাই ৰাখে। অৰ্থাৎ যি ব্যক্তিয়ে নামাজৰ ইস্তেমাল কৰে, আল্লাহ তাআলাই হৃদয়ত শান্তি দান কৰে। তো নামাজৰ ইম্পৰ্টেঞ্চ সম্পৰ্কে আৰ্চাদ ভাইয়ে খুব এটা ধুনীয়া ভিডিঅ' লৈ আহিছিলে, যোনটো ভিডিঅ'ত তেওঁ বহুতকেইটা ভাল ভাল কথা উল্লেখ কৰিছে। মই সকলোকে অনুৰোধ কৰিম আপোনালোকে এবাৰ ভিডিঅ'টো চাবগৈ। প্ৰথম কথাটো হ'ল, নামাজ ব্যতীত কোনো আমলেই আল্লাহৰ তাত গ্ৰহণযোগ্য নহয়। আমি যিমানেই সৎকাৰ কৰি নলওঁ কিয়, যিমানে আমি গৰীবক খানা নোখোৱাওঁ কিয়, যদি আমি নামাজ পঢ়া নাই তেন্তে আমি কোনো গেৰাণ্টি দিব নোৱাৰোঁ যে নামাজৰ কমিটো এইসমূহ সৎকাৰহে কৰি দিব, এইসমূহ ভাল কামসমূহে কৰি দিব বুলি। আল্লাহৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, কিয়ামতৰ দিনাখন প্ৰথম হিচাপ নামাজৰ হ'ব। যদি নামাজৰ হিচাপ শুদ্ধ ওলায় তেন্তে বাকীবিলাক আমলো শুদ্ধ ওলাব। যদি নামাজৰ হিচাপ শুদ্ধ নোলায় তেন্তে বাকীবিলাক আমল শুদ্ধ ওলাব বুলি আমি কোনো গেৰাণ্টি দিব নোৱাৰোঁ। আল্লাহ গফুৰুৰ ৰহিম হয়, যদি আল্লাহে ইচ্ছা কৰে তেন্তে আমাক মাফ কৰি দিব। এইখিনিতে এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, কোৱাৰ ইচ্ছা নাছিল তথাপিও বুজিবৰ বাবে কথাটো কৈছোঁ। যোৱাকালি আমাৰ গাঁৱৰে এজন যুৱক, আমাৰ বয়সৰে হ'ব, তেওঁ দুৰ্ভাগ্যবশতঃ এটা দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। আল্লাহে তেওঁৰ গুনাহসমূহ মাফ কৰক আৰু জান্নাত নছিব কৰক। সকলোৱে দোৱা কৰিলোঁ ইনশাআল্লাহ। তো কোৱা উদ্দেশ্য এইটোৱে, এজ উই অল ন', আমি প্ৰত্যেকে এদিন নহয় এদিন আল্লাহৰ ওচৰলৈ ঘূৰি যাব লাগিব। যি ব্যক্তিয়ে যথাৰীতি নামাজ আদায় কৰা নাই বা নামাজত গাফিলতি কৰিছে, সেই ব্যক্তিৰ ওপৰত আল্লাহ তাআলাই 15 প্ৰকাৰ আজাব নাজিল কৰে। তাৰে 5 প্ৰকাৰ আজাব জীয়াই থকা অৱস্থাত, অৰ্থাৎ জীৱিত কালত 5টা আজাবৰ সন্মুখীন হ'বলগীয়া হয়। 3টা আজাব মৃত্যুৰ অৱস্থাত। যদি সেইকেইটা চাওঁ তেন্তে সেই ব্যক্তিজন অপদস্থ হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়, অনাহাৰত মৃত্যুবৰণ কৰিবলগীয়া হয়, আৰু সেই ব্যক্তিজন পিয়াহত মৰিবলগীয়া হয়। অৰ্থাৎ যদি তাক গোটেই সমুদ্ৰৰ পানী যদি খুৱাই দিয়া হয় তথাপিও তাৰ পিয়াহ নুগুচিব। 3টা আজাব কবৰত দিয়া হয়, আৰু কবৰ পৰা উঠোৱাৰ পিছত 3টা আজাব দিয়া হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম, আজি যাতে আমি এটা প্ৰতিজ্ঞা কৰোঁ যে নামাজৰ ইহতেমাম কৰোঁ আৰু নামাজক অৱহেলা যাতে নকৰোঁ। আল্লাহ তাআলাই কথাখিনি বুজিবলৈ তৌফিক দান কৰক। জাযাকাল্লাহ।